নমো নমঃ শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ সাংখ্য যোগ নামৰ দ্বিতীয় অধ্যায়ৰ ৭৫০ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: য়হ সৰ্বত্ৰাণ অভিস্নেহস্তত্তৎ প্ৰাপ্য শুভাশুভম নাভিনন্দতি দেষ্টি তস্য প্ৰজ্ঞা প্ৰতিষ্ঠিত। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যাৰ সংসাৰত কোনো বস্তুতেই মোহ নাথাকে, শুভ অশুভ সকলো অৱস্থাতেই সমভাৱাপন্ন, তেওঁৰেই প্ৰজ্ঞা প্ৰতিষ্ঠিত হয় আৰু সেইগৰাকী ব্যক্তিয়েই হ'ল স্থিতপ্ৰজ্ঞ। অৰ্থাৎ এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছে আৰু তেওঁ কৈছে এইগৰাকী ব্যক্তি স্থিতপ্ৰজ্ঞ, যিগৰাকী ব্যক্তিৰ শুভ অশুভ ক্ষণত মন বিচলিত নহয় আৰু যাৰ সংসাৰৰ প্ৰতি মোহ নাথাকে, যি কৰ্ম কৰি গৈ আছে আৰু তেওঁ নিৰন্তৰ কৰ্ম কৰি গৈ থাকিব আৰু ফলৰ আশা নকৰি ভালেই হওক বেয়াই হওক তেওঁ কৃষ্ণ ভাৱনা সম্পন্ন হৈ নিজৰ কৰ্মত ব্যতীত হৈ থাকিব। পূৰ্বৱৰ্তী শ্লোকতো সি একেই কথা উল্লেখ কৰিছে। ব্যক্তিগৰাকীৰ যি স্বৰূপ, মুনিগৰাকীৰ যি স্বৰূপ, স্থিতধী ব্যক্তি এগৰাকীয়ে যেনেদৰে নিজক সংযমিত কৰিব পাৰে, সুখ দুখ ভাল বেয়া সকলোতে নিজকে পৰিচৰ্যা কৰিব পাৰে, ঠিক তেনেকুৱা ব্যক্তিক স্থিতপ্ৰজ্ঞ বুলি কোৱা হয়। এই শ্লোকভাগী আমাৰ কাৰণে অতি উপযোগী, কিয়নো সাংখ্য যোগৰ শ্ৰীমদ্ ভগৱত গীতাৰ যি স্থিতপ্ৰজ্ঞৰ লক্ষণ, সেই স্থিতপ্ৰজ্ঞৰ লক্ষণে আমাক বাৰুকৈ শিকনি দিয়ে আৰু এগৰাকী স্থিতপ্ৰজ্ঞ ব্যক্তি হোৱাৰ লক্ষণ ইয়াতে সুন্দৰভাৱে পৰিস্ফুট কৰিছে ভগৱান শ্ৰীকৃষ্ণই। সেয়েহে এই বিশিষ্ট শ্লোকভাগীৰ কুৰুক্ষেত্ৰ মহাসমৰত সন্মুখত যেতিয়া আত্মীয় কুটুম্বক দেখি অৰ্জুন বিচলিত হৈছিল আৰু যুদ্ধ নকৰোঁ বুলি আধ্যাত্মিক গুৰুক সমৰ্পণ কৰি সকলো কথা জনাইছিল, তেতিয়া তেওঁক নিজৰ কৰ্ম কৰাৰ প্ৰতি তেওঁক আগবঢ়াই নিয়াৰ প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।